হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টোলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। বৰ্তমান ময়ো বহুত বেছি ভালে আছোঁ। আৰু চাওক, আজি ৰাতিপুৱা হৈ গৈছে আৰু দেখিছেনে ইমান ডাঙৰ কাপত মই ইমান সোপা চাহ লৈছোঁ। আৰু এই চাহকাপ মোৰ বহুত বেছি প্ৰিয়। য'তেই যিমান চাহ নাখাওঁ কিয়, যেতিয়ালৈকে মই এনেকৈ ডাঙৰ কাপত এসোপামান চাহ নাখাওঁ তেতিয়ালৈকে মোৰ ভাল নালাগে। চ' মই মানে ৰাতিপুৱা একাপ চাহ খাই লওঁ আৰু দিনটো মই চাহ খাওঁ নাখাওঁ মোৰ লাইফত কোনো মেটাৰ নকৰে। আৰু প্লাছ এই চাহকাপ মই অকলে খাব বিচাৰোঁ, অকলে বহি এটা মোৰ এই চাহকাপ হৈছে নিসংগতাৰ সংগী। সেইকাৰণে মোৰ লাইফত যদি কোনো মানুহ নাথাকে ন, তাৰ পিছতো যদি চাহকাপ থাকে মই বহুত বেছি মোক কোনো নালাগে লাইফত চাহকাপৰ বাহিৰে। আৰু দিনৰ ভাগত মই আজি বৃহস্পতিবাৰ আছিলে আৰু দিনৰ ভাগত এখন ভাগৱত পাঠ কৰিছিলে এঘৰ মানুহৰ ঘৰত। চ' তালৈকে আহিলোঁ। এয়া মই ভাগৱত পাঠত বহি নাম ধৰি আছোঁ বৰ্তমান। আৰু এয়া আমি নাম ধৰাৰ পিছত ইয়াতে আমি প্ৰসাদ খাবলৈ বহিছোঁ, ভাইটি আৰু মই। আৰু প্ৰসাদ খোৱাৰ পিছত খিচিৰি খাই ঘৰলৈ গুচি আহিলোঁ। কি খালোঁ গোটেইখিনি দেখাই নাথাকিলোঁ, কাৰণ এনি টাইম মোবাইলটো আনৰ ঘৰত গৈ মোবাইলটো লৈ থাকিলে ভাল নেদেখি দিয়কচোন। আৰু এতিয়া হৈছে সন্ধিয়াৰ সময়, সন্ধিয়া 6টামান বাজিছে, আন্ধাৰ হৈছে। আৰু তেনেকুৱা সময়ত মই উলিয়াই লৈছোঁ মেগী খাব মন গ'ল, সেইকাৰণে মেগী খালোঁ। তাৰপিছত মোৰ আকৌ মনত পৰিল যে মই প্ৰসাদৰ টোপোলাটো ঘৰত লৈ আহিছিলোঁ, গতিকে প্ৰসাদৰ টোপোলাটো অকণমান প্ৰসাদ খাই চাওঁ বুলি ভাবি খালোঁ। তো মোক এক প্ৰকাৰৰ শুকুৱোৱা বুলিয়ে ক'ব পাৰি, মই এনি টাইম খায়ে থাকোঁ আৰু সেইকাৰণে মোৰ ৱেটো বাঢ়িছে। আৰু চাওক, আজি মই আজি যিহেতু বৃহস্পতিবাৰে মই অকল বইল খাওঁ, সেইকাৰণে মই আলু পিটিকা লৈছোঁ বইল আৰু দালি লৈছোঁ বইল আৰু ঘি সানি ভাত খাইছোঁ। আৰু মাহঁতৰ কাৰণে মই দালিখিনি তেল মাৰি দিছোঁ, চম্ভাৰ মাৰি দিছোঁ, আৰু আলু, ফুলকবি আৰু মটৰ ভাজি দিছোঁ। আৰু লগতে তেওঁলোকক দিছোঁ মই কচুৰ আচাৰ। এই কচুৰ আচাৰটো মানুহজনে কিনি আনিছিলে দোকানৰ পৰা 25 টকাত। খাবলৈ বহুত টেষ্টি হয়, কিন্তু মই নাখাওঁ যিহেতু ইয়াত তেল আছে। আৰু মাৰ আছে আজি দিনৰ ডিউটি কৰিছিলে, তথাপিতো আকৌ নাইট ডিউটি আছে, এতিয়া নাইট ডিউটিত যাব ভাত খাই। চ' আজিলৈ আহিছোঁ, বাই বাই।